हेलो दोस्तों, मैं आज आपनालोকক मटन रगन जुस केनेके बनाय अति सहज उपायरे घरत केनेके बनाबो आपनालोके मैं এটা ভিডিও দেখাবলৈ বিচাৰিছো। নিশ্চয় আপোনালোকে চাই খুশি হ'ব। লগতে সাবস্ক্রাইব কৰিব, ভাল লাগিলে লাইক কমেন্ট শেয়ার কৰিব নাপাহৰিব। এয়া মটন 2 কিলো মটন আছে। আমি বনাই আছো মটন ৰগন জুস। এয়া কুকাৰত দি আছো। ये दालचीनी दिलो, गरम मसला, ये लौंग दिलो, ये इलायची दिलो। এতিয়া ইয়াত আমি পিয়াজ দিম। পিয়াজ চপিং কৰি লৈছো। ये পিয়াজ দি দিলো। ইয়াত আদা নহৰু পিয়াজ দিম। 1 চামুচ আদা নহৰু মিক্স কৰি দি দিলো আৰু অকমান দিব লাগে। 2 কিলো মটনত এইখিনি দি দিলো। এতিয়া আমি ইয়াত মিঠাতেল দিম। এটো মিঠাতেল দিছো আমি আধা লিটাৰ মান মিঠাতেল দি দিম ইয়াত। ইয়াত শুকান জলকীয়া দিছো। আমি ইয়াত তেজপাত দিছো। ইয়াত এতিয়া আধা লিটাৰ পানী দি দিম। ইয়াত 3 চামুচ নিমখ দিলো। 3 চামুচ নিমখ দিলো। हल्दी दिलो आधा चामच, मसला दिलो, जलकिया गुड़ी 1 चामच, जीरा दिलो, धनिया दिलो। এতিয়া আমি এটো ঢাকন মাৰি বহাই দিম। এয়া আমি কুকাৰটো বহাই দিলো। ইয়াত 3টা সিটি মাৰিব লাগিব। তাৰ পিছত আমি দেখাইছো। আমি কুকাৰৰ ঢাকন খুলিবলৈ ওলাইছো। খুলি গল। এয়া হোৱা নাই এতিয়ালৈ আৰু বাকি আছে। এতিয়া আমি কেৰাহীত ঢালি দিম এইখিনি। আমি কেৰাহীত বাকি দিলো। ইয়াত এতিয়া কিছু সময় ভুনিব লাগিব। ইয়াত আমি এতিয়া আলু দিম। আলু দিব পাৰে। এয়া আমি আলু দিলো। ইয়াত এতিয়া আধা ঘন্টা মান ভুনিব লাগিব। আমি ভুনি আছো। আমাৰ মটন হৈ আছে আৰু কিছু সময়ৰ পিছতে আমি বন্ধ কৰিম। চাই থাকক। পানী শুকাই গল। এতিয়া আমি ইয়াত পানী দিম অলপ। দিব লাগিব। আমি পানী দিলো। এয়া আমাৰ মটন ৰগন জুস হ'ব অৱস্থা। হ'ব এতিয়া আমি অকমান ষ্টিমটো কম কৰি দিম। ষ্টিমটো কম কৰি কিছু সময় ৰাখি দিম। 5 মিনিট সময় কম ষ্টিম কৰি ৰাখি দিলো। ইয়াত আমি ধনিয়া পাত দিম। আমাৰ ৰগন উঠি আছে পুৰা লাহে লাহে। আমি মটন ৰগন জুস নমাই দিলো। আমাৰ সম্পূৰ্ণ হৈ গল। আপোনালোকে চাই ভাল পালে নিশ্চয় সাবস্ক্রাইব কৰিব, লাইক কমেন্ট কৰিব আৰু লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব প্লিজ। আৰু এনেকুৱা নতুন নতুন ভিডিও পাই থাকিব।